মই আজি উপস্থিত আছোঁ এজন মাটিৰ গান গোৱা জাতিৰ গান গোৱা এজন শিল্পীৰ কাষত কণ্ঠশিল্পীৰ কাষত আৰু তেখেত হ'ল ৰাজীৱ হদিয়া আমাৰ তিনিচুকীয়াৰ অৰিজিনেল ঘৰ হদিয়াত নহয় জানো তাৰপিছত আজি মই ৰাজীৱ দাৰ লগত কিছু কথা পাতিম আৰু কিছু গান শুনিম আচলতে ৰাজীৱ হদিয়াৰ দৰে যিসমূহ কণ্ঠশিল্পী আছে বা যিসমূহ শিল্পী আছে এই সময়ছোৱাত বিশেষকৈ এই যিসমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি আপ্ৰাণ চেষ্টা চলাই আছে তেওঁলোকে শিল্পী হিচাপে তেওঁলোকে গায়ক হিচাপে তেওঁলোকে নিজৰ গানৰ ভাষাৰে প্ৰতিবাদ কৰি আহিছে আৰু বহুতো শিল্পী আছে যি জনপ্ৰিয়তাৰ পিছত দৌৰে কিন্তু ৰাজীৱ হদিয়া তেনে নহয় ৰাজীৱ হদিয়া সকলোতকৈ পৃথক বেলেগতকৈ বেলেগতকৈ কিবা বেলেগ কৰিব চেষ্টা কৰে তেখেতৰ গানসমূহৰ পৰা আমি বুজিব পাৰোঁ যে তেখেতে জনপ্ৰিয়তাৰ পিছত দৌৰা শিল্পী বা গায়ক নহয় সৰুৰ পৰা শুনি আহিছোঁ ৰাজীৱ হদিয়াৰ গান যিমান শুনি আহিছোঁ সকলো গানে ৰাজীৱ হদিয়াৰ হ'ল জাতি আৰু মাটিৰ গান গোৱা আচলতে ৰাজীৱ দা প্ৰথমে আপুনি যিহেতু এজন জনপ্ৰিয় শিল্পী হিচাপে কণ্ঠশিল্পী হিচাপে বহুতে জ্ঞাত কিন্তু বহুতে অজ্ঞাত বুলি ক'ব লাগিব বিশেষকৈ নামনি অসমত আপোনাৰ বিষয়ে নাজানে বা আপোনাৰ গান শুনা নাই আচলতে আপুনি এইটো ক্ষেত্ৰত চাগে আপুনি ওলাই যাবৰ কাৰণে চেষ্টাও কৰা নাই নে কি প্ৰশ্ন সেইটো মোৰ আপোনাৰ আচলতে হয় তুমি কোৱা কথাটো বৰ নোহোৱা নহয় হয় কিন্তু ওলাই যাবলৈ সকলোৱে বিচাৰে ময়ো বিচাৰোঁ সেইটো মিছা কৰিতো লাভ নাই ওলাই যোৱাটো ময়ো বিচাৰোঁ কিন্তু ওলাই যাবলৈ যে এটা যিটো স্ক'প পাব লাগে সেইটো হয়তো মই পোৱা নাই এতিয়ালৈকে সেইটো কাৰণে ওলাই যোৱাত অকণমান হয়তো দেৰি হৈছে বাৰু যি কি নহওক মই জাতি মাটি গান গাই ভালপোৱা মানুহ হিচাপে ৰাইজে যথেষ্টখিনি আঁকোৱালি লৈছে আৰু মই ইমানতে মই নিজে সন্তুষ্ট বাৰু বাকী ৰাইজে কেনেকৈ লৈ যায় এইটো ৰাইজৰ কথা আৰু ৰাইজে কেনেকৈ আঁকোৱালি লয় ক'লৈ লৈ যায় এইটো ৰাইজৰ কথা আচলতে আমি ৰাজীৱ হদিয়াৰ যিহেতু বিভিন্ন ধৰণৰ প্ৰগ্ৰামত অনুষ্ঠানত আমি বিশেষকৈ এই উজনি অসমৰ বিহু মঞ্চত হওক বা আন বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় সংগঠনে যিসমূহ প্ৰগ্ৰাম পাতে আমি তাত দেখিছোঁ তাত যিসমূহ গান গায় আপুনি একেবাৰে সকলো গান কিন্তু আপোনাৰ জাতি মাটি ভেটি লৈ সংলগ্ন লৈ আপুনি এই মুহূৰ্তত এটা যদি গান আমাক শুনাই দিয়ে তেনেকুৱা ধৰণৰ বা আপুনি কেবৰ বিৰুদ্ধে যি আপোনাৰ গানৰ দ্বাৰাই যেনেকৈ আন্দোলন কৰিছিলে আপুনি তেনেকুৱা গান এটা যদি সৰু কলি এটা শুনাই দিয়ে নিশ্চয় মই যোৱাবাৰ কৰিছিলোঁ এটা গীত বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাৎ কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাৎ কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ গ'ল
এইটো মুহূৰ্তত যি নাগৰিকত্ব সংশোধনী বিধেয়কক হেৰি কৰিবৰ কাৰণে বিৰোধিতা কৰিবৰ কাৰণে আপোনাৰ যি মানে গানৰ কথাই যিখিনি বুজালে ইয়াতকৈ আৰু একদম উত্তম বুলি নাভাবোঁ। এইটোৱে বহুত যথেষ্ট। আপুনি যিহেতু আমাৰ এটা কথা ক'ব লাগিব যে আমাৰ যিসকল বৰ্তমান বহুতো শিল্পী আছে জনপ্ৰিয়তাৰ পিছত দৌৰে, জনপ্ৰিয়তাৰ পিছত বিভিন্ন ধৰণৰ মানে কাৰ্যকলাপ কৰি জনপ্ৰিয়তাৰ পিছত দৌৰে, কিন্তু ৰাজীৱ শদিয়া সম্পূৰ্ণ পৃথক। সদায় আমি দেখি আহিছোঁ যে কেতিয়াবা আপুনি হেৰি কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব গৈ বা বানপানীৰ কাৰণে কেতিয়াবা হেৰি কৰিব ৰাজপথত নামিছে আমি দেখিছোঁ। এইটো আপুনি এতিয়া কি ক'ব, সেই কি ক'ব আপুনি যে বেলেগৰ হেৰিয়ত আপুনি সম্পূৰ্ণ বেলেগ আচলতে নহয়, মই জাতিক ভাল পাওঁ, মোৰ ভাষাটোক ভাল পাওঁ প্ৰথম কথা। আৰু দ্বিতীয় হৈছে এইটো মানে বিতৰ্কিত কিছুমান বিতৰ্ক কৰি মই আচলতে জনপ্ৰিয়তা হ'ব নোখোজোঁ। সেইটো মই এটা কথা এটা মনলৈ আহিছে আজি ঘপককৈ। আজিৰ পৰা কেইটামান বছৰ আগতে এটা গান খুব বিতৰ্ক হৈছিলে, জিলেলে জিলেলে, হয়তো মানে সকলোৱে জানে। সেই গানটোৰ প্ৰকৃত মানুহজন মই। সেই গানটো ওলোৱা আগতে মই গোৱা গান। গোটেই মানে অসমৰ গোটেইবোৰ চেনেলত এই বিতৰ্ক হ'ল, বহুত কিবা কিবি হৈ গ'ল। কিন্তু মোক কোনো এটা চেনেলে এবাৰো নুসুধিলে যে গানটো আচলতে ক'ৰ পৰা অহা, কেনেকৈ সৃষ্টি হোৱা, বিতৰ্কটো কিয় হৈছে, কোনো নুসুধিলে। হয়তো মোক সোধা হ'লে আচল মানে পৰিলেহেঁতেন, ওলালে হ'লে কথাটো কেনেকৈ মানে হিমন্ত শৰ্মাই গালে পাছত। গতিকে মই সেইটো আকৌ মানে নতুনকৈ হেৰি কৰিব বিচৰা নাই, বিতৰ্কৰ কথাটো অহাৰ কাৰণে কৈছোঁ আৰু। গতিকে মই ইচ্ছা কৰা হ'লে মই সোমাব পাৰিলোঁহেঁতেন তাত, বিতৰ্ক কৰি ময়ো নামটো অকণমান মানে উজ্বলাব পাৰিলোঁহেঁতেন। কিন্তু মই নগ'লোঁ, মই কাকো যোগাযোগো নকৰিলোঁ বাৰু। আচলতে এজন শিল্পী বা এজন গায়কৰ সেইটো কৰা উচিতো নহয়। তাকে তাৰপিছত এইটো কথাটো হ'ল কি, যোৱাবাৰ মানে যিটো শদিয়াৰ পৰা ধুবুৰীলৈ যিটো মানে কেব বিৰোধী যিটো মানে প্ৰতিবাদ হৈছিলে, এইটো গোটেই অসমৰ ৰাইজে দেখিছে আৰু অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে। আৰু ময়ো এজন অসমীয়া হিচাপে, মই জাতিক ভাল পোৱা, মোৰ অসমীয়া আইক ভাল পোৱা মানুহ হিচাপে মই ৰাজপথলৈ মোৰ সহযোগীকেইজনক লৈ মই ওলাই গৈছিলোঁ। কাৰো মানে হেৰিত নহয় আৰু কোনোবা দল সংগঠনৰ নেতৃত্বত নহয় বা কোনো মোক নেতৃত্ব দিয়া নাই। মই নিজেই ভাবিলোঁ যে নহয়, আমি এনেকৈ বহি থকা কথা নহয়, গতিকে যাওঁচোন আমিও ৰাজপথত অকণমান প্ৰতিবাদ কৰি চাওঁ। তেনেকৈ বুলি মানে আচলতে আমি ওলাই গৈছিলোঁ ৰাস্তালৈ। আচলতে মোৰ চেনেলৰ দৰ্শকসকল আচলতে মাত্ৰ কেইহেজাৰমান সীমিত দৰ্শক আছে, নিয়মীয়া দৰ্শক। মই সেই দৰ্শকসকলক আপোনাক মই আচলতে চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে মানে কথাটো কি হ'ল, মই মোৰ নতুন যিটো চেনেল, মই ইউটিউব চেনেল এটা খোলোঁ, সেই চেনেলটোত মই কোনো ধৰণৰ আজিলৈকে এনেকুৱা ধৰণৰ শিল্পী বা কলাকুশলীক আজিলৈকে ওচৰত গৈ এনেকুৱা ধৰণৰ ইণ্টাৰভিউ বা কথা বতৰা হৈ পোৱা নাই। কিন্তু মই আপোনাৰ লগত বহুত দিন ধৰি ভাবি আছিলোঁ যে ৰাজীৱ শদিয়াৰ লগত যাম আজিৰ লগত। তাকে আজি DY365 দাদা এজন, DY365 যিজন দাদা তিনিচুকীয়াৰ, মানে মই ক'লোঁ যে আজি তেখেতেও ক'লে ব'ল যাওঁ, তেতিয়াহ'লে ভালে কথা। এতিয়া আৰু মানে মই অলপ ব্যক্তিগত কথা আহিব, আপোনাৰ আচল পৰিচয়টো আৰু ঘৰত কোন কোন আছে? মোৰ ঘৰ শদিয়া টুপচিঙা গাঁও। মোৰ ঘৰত মা দেউতা আছে, আমি ভাই ককাই 3জন, আমি 3জনেই বিয়া পাতিলোঁ। মোৰ পত্নী আৰু মোৰ ল'ৰাটো আছে। আৰু ঘৰত মা দেউতা থাকে শদিয়াত, মই থাকোঁ তিনিচুকীয়াত। তাত ভাইটি ভণ্টি বিয়া হ'ল, ককাইদেউ আছে, ককাইদেউ ল'ৰা 2টা, ভাইটি ল'ৰা 2টা, তেনেকৈ আমি। আচলতে আপুনি এই মুহূৰ্তত যে এতিয়া আকৌ পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ হেৰি আহিছে, ট্ৰেইন এটা আহিছে, আকৌ মানে আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকে, আপুনি কি আহ্বান জনাব? মই দৰ্শকসকলক আহ্বান মইনো কি জনাম, মোৰ কথাটো মোৰ ব্যক্তিগতভাৱে মই কেব বিৰোধী, চিধা কথা। মই সমৰ্থন নকৰোঁ কেবখন। আৰু এতিয়া শুনি আছোঁ, টিভিত দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে 71টো মানে 51 কৰিব বিচাৰিছে। মই ভাল পাইছোঁ, 51 কি মানে 47 কৰি দিয়ক, একো কথা নাই, ভালে পাম মই। কিন্তু এই কেবখন বাতিল হ'ব লাগিব। কোনোবাই এটা হিন্দু বাংলাদেশীক যদি আশ্ৰয় দি মুছলিম বাংলাদেশীক খেদাটোতো এইটো কেনেকুৱা কথা? আমাক হিন্দু বাংলাদেশীও নালাগে, মুছলিম বাংলাদেশীও নালাগে, দুইখিনি বাংলাদেশীয়ে আমাৰ ইয়াৰ পৰা যাব লাগিব। কথাটো হ'ল এইটো। এতিয়া মই এতিয়া যিডোখৰ জেগাত আছোঁ তিনিচুকীয়াত, এইডোখৰ মোৰ মাটি নহয়, মই ককাইদেউ এজনৰ মাটিত মই বহি আছোঁ।
আজি মোৰ খিলঞ্জীয়া মানুহ হিচাপে মোৰ থাকিবলৈ আজি জেগা অকণ মই নাই পোৱা। প্ৰথমতে চৰকাৰে মোৰ নিচিনা হাজাৰ হাজাৰ লাখ লাখ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনি মাটি এডোখৰ দি লওঁচোন, যদি বাকী থাকে তাৰপিছত চিন্তা কৰিম আমি হিন্দু বাংলাদেশীৰ কাৰণে, হয়নে? গতিকে আমাৰ নিচিনা মানুহবোৰৰ কাৰণে অকণমান মাটি অলপ যোগাৰ কৰক আপোনালোকে, মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু আপুনি এই সংগীত জগতত অহা কিমান বছৰ হ'ল? সৰুৰ পৰা গাইছিল নেকি? আচলতে এইটো মানে এই কথাবোৰ ক'বলৈ হ'লে বৰ দীঘলীয়া হ'ব। আচলতে মই সংগীত জগতৰ মানুহ নাছিলোঁ। মই থিয়েটাৰত মানে অভিনয় কৰিব গৈছিলোঁ থিয়েটাৰত 2000 চনতে। তাত মানে এনেই গাঁৱততো বিহু চলি থাকে, বিহু গাওঁ। তাতে মানে অনুষ্ঠানত বিহু এটা গাবলৈ ক'লে বিহু এটা গাই দিলোঁ, এই থিয়েটাৰৰ কথা প্ৰথম। তেতিয়া সেই থিয়েটাৰ মালিকে মানে গান শুনি ভাল পায়, মোক মানে গায়ক বনাই দিলে 2000 চনৰ পৰা। তেতিয়াৰ পৰা সেই গাই আছোঁ গান, এতিয়ালৈ গান গাইহে আছোঁ, শিল্পী হ'ব পৰা নাই। মই ডাঙৰ গায়কো হ'ব পৰা নাই, মই শিল্পীটো হোৱাই নাই বাৰু, ডাঙৰ গায়কো হ'ব পৰা নাই। তথাপিও গান গাই সংসাৰখন চলাই আছোঁ দেই, এইটো মিছা কৈ লাভ নাই। গতিকে গান গাই সংসাৰ চলাই আছোঁ। 2000 চনৰ পৰা যি যাত্ৰা আৰম্ভ কৰি এটা ৰ'ব লগা হোৱা নাই? তেনেকৈ ৰ'ব লগা হোৱা নাই, তথাপি সংগ্ৰামটো প্ৰায় সংগ্ৰাম কৰিছোঁ। আৰু আপোনাৰ মানে এটা জনপ্ৰিয় গান ওলাইছে যে বিপিন চাটংদেৱে গাইছে, তাতকৈ আপুনি আগত গাইছে ৰহেদৈ অ' ৰহেদৈ, এই গানটো আছিল নেকি? ৰহেদৈ দুলাইনমান গাই দিয়কচোন। মই গাইছিলোঁ ৰহেদৈ ৰহেদৈ চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ, ৰহেদৈ ৰহেদৈ ও চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ। এতিয়া মই এতিয়া গালে বিপিন দাই গোৱাটোৱে ওলাই যাম, মোৰ সুৰটো অকণমান মোৰ বেলেগ আছিলে। সেইখিনি মই অন্তৰাটো মোৰ আছিলে বেলেগ। অ' কাণফুলি পিন্ধি মেটিকনি বান্ধিমে হাতে, ঐ কাণফুলি পিন্ধি মেটিকনি বান্ধিমে হাতে মুখে চবতে কোলাতে টু আঁকিমে। ঐ দুদিনতে পপুলাৰ হ'ম ৰহেদৈ, দুদিনতে জনাজাত হ'ম ৰহেদৈ, মিডিয়া আহিব ৰহেদৈ, ঐ বহু কথা সুধিব ৰহেদৈ, মা কচম ডাঙৰ গায়ক হ'ম। এনেকুৱাকৈ মোৰতো এনেকুৱা আছিলে। এতিয়া বিপিন দা যিটো গাইছে অকণমান বেলেগ হৈ গ'ল, খালি দুইজনে মিলি কৰা গানটো। আচলতে ময়ো গোৱা কথা আছিলে, বিশেষ অসুবিধাৰ কাৰণে মই গোৱা নহ'ল। গতিকে এইটো লৈ ইমান মানে মোক বহুতে প্ৰশ্ন কৰে যে আপোনাৰ পৰা মানে মনে মনে ল'লে নেকি গানটো? নহয়, আমি আলোচনা কৰিয়ে গানটো কৰিছিলোঁ। মই নিজেও গোৱা কথা আছিল, পিছে মোৰ নিজৰ ব্যক্তিগত অসুবিধাৰ কাৰণে গাব নোৱাৰিলোঁ, সেইটো কথাটো। আৰু আপোনাৰ অলপ দিন আগতে জিতেন দত্তৰ পুত্ৰ ঋষিমান লগতো আপুনি কেইটামান গান, সেই গানকেইটা কিন্তু বহুত জনপ্ৰিয় হৈছিল। মই ছ'চিয়েল মিডিয়াতো আমি দেখিছিলোঁ। আই বুলি এলবাম এটা কৰিছিলোঁ আমি যোৱাবাৰ, তাতে তাৰ এটা গীত মই গাম দেই। আমাৰ সেইটো গীতটো ভীমকান্ত বুঢ়াগোহাঁই মামা আলফাৰ উপদেষ্টা, তেখেতে লিখা এটা গীত। অ' ককাই তই সাৰ পাইছনে নাই, অ' ককাই তই সাৰ পাইছনে নাই, দেশ তোৰ যাই যাই জাতি তোৰ যাই যাই, ককাই ঐ মই হ'লে ওলালো, ককাই ঐ তয়ো ওলাবৰ হ'ল। নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি, দুহাতেৰে আজুৰি কিনো ধন ঘটিলি, নাঙলৰ হিৰলোত কিনো ধান সিঁচিলি, দুহাতেৰে আজুৰি কিনো ধন ঘটিলি, কাকতি ফৰিঙে খাই, অ' কাকতি ফৰিঙে খাই, তোৰ দেখোন একোৱেই নাই, তোৰ দেখোন একোৱেই নাই, দেশ তোৰ যাই যাই জাতি তোৰ যাই যাই, ককাই ঐ
মই হলে ওলালো হখুৱা সগুণক খেদিবৰ হ'ল দৈত্য দানৱবোৰ বধিবৰ হ'ল পিতৃপুৰুষৰ তেজ সনা প্ৰতি চমকা মাটি কেনেকৈ দিওঁ বাৰু আনক সেয়েহে ওলালো প্ৰতিজ্ঞা কৰিলো জীৱনটো সপিলো ৰণলৈ ওলালো ককাই ঐ তয়ো ওলাবৰ হ'ল ককাই ঐ তয়ো ওলাবৰ হ'ল ককাই ঐ ময়ো তয়ো ওলাবৰ হ'ল। সঁচাকৈ ৰাজীৱ শদিয়াদেৱে যিসমূহ গান গায় বা যিসমূহ ৰচনা কৰিছে অতি মানে বহুত ওপৰ লেভেলত সেইবিলাক সুৰবিলাক কিন্তু একেবাৰে আপুনি মানে হেৰি লেভেলত ল' লেভেলত গান নাগায় নেকি? গাওঁ আপুনি মই যিমান গান শুনিছোঁ আপোনাৰ গান সকলো মানে হাই স্কুলত গোৱা গান মানে শুনিছোঁ। হাই স্কুলত ল'লে গাই ভাল পাওঁ আচলতে মই মানে আপোনাৰ গান হয়তো বহুত শিল্পীয়ে গাব নোৱাৰিব চাগে। পাৰিব সেইটো মানে ক'ত নোৱাৰা থাকে পাৰিব মানে তেনেকুৱা আৰু যে এই ৰাজীৱ শদিয়াৰ যিসমূহ গানসমূহ এটা কেৱল মাত্ৰ আমাৰ উজনি অসমতে বা তিনিচুকীয়া ডিব্ৰুগড় জিলাতে সীমাবদ্ধ নাথাকি ময়ো আশা কৰোঁ যে গোটেই অসমলৈ বিয়পি যাওক অসমলৈ নহয় সমগ্ৰ অসমীয়া জাতিটোৰ ওচৰলৈ বিয়পি যাওক বিশ্বৰ বিভিন্ন ঠাইত থকা অসমীয়া লোকসকলৰ ওচৰলৈ বিয়পি যাওক যে আপোনাৰ যিসমূহ গানখিনি এই জাতি মাটিৰ যিসমূহ গান এই গানখিনি যাতে বিয়পি যাওক মই তাকে কামনা কৰিছোঁ। আমাৰ দৰ্শকসকলকো আহ্বান জনাম যে তেওঁলোকে এই গানসমূহ আন বেলেগকো শুনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। আৰু শেষত এটা গান শুনি মোৰ সেইটো সামৰিম। আপুনি কি গান গাব যে আপোনাৰ আৰু এটা সংবাদ মাধ্যমৰ ওপৰত কিবা এটা কৰিছিলোঁ সেই গানটো শুনি এটা এতিয়া এটা কথা অলপ ভাল লাগে মোৰ গানবিলাক মানে আগতে কি হ'ল এই উজনি অসমৰ ইয়াতে সীমাবদ্ধ হৈ আছিলে এতিয়া মানে এই ফেচবুকৰ জৰিয়তে দেই এইটো ছ'চিয়েল মিডিয়াৰ যোগেদি মানে দিনটোত প্ৰায় মানে 10-15টা ফোন কল আহে মোৰ আজিকালি সেইটো মানে বৰপেটা নলবাৰী সেইফালৰ পৰা মই সেইটো কাৰণে কৈছোঁ মই যে কিছুমান বিভিন্ন ধৰণৰ পেজত আপুনি এই অলপ দিন আগতে অসম আজি ৰখাতলৈ গ'ল তেনেকুৱা ধৰণৰ এই গানটো গাইছিলে তাৰপিছত মানে আৰু এই নতুনকৈ ঋষিমান দত্তৰ লগত যি মামাৰ হেৰি লিখা গানটো গাইছিলে এই গানসমূহ আজিকালি যিসমূহ ভালেকেইটা জনপ্ৰিয় ফেচবুক পেজ আছে অসমত সেই পেজসমূহৰ এটা গোটেই গানটো নিদিলোঁ কিন্তু অলপ কাটি টুকুৰা গাই বহুত ভাল গান গাইছে জাতি মাতি গান গোৱা তেনেকুৱা ধৰণৰ মানে নিজে এটা যিহেতু মই সঁচা কথা এতিয়া কৈছোঁ মোৰ এজন আপুনি মোৰ প্ৰিয় শিল্পী বিভিন্ন ধৰণৰ হেৰি গায়কসকলৰ ভিতৰত আপুনি প্ৰিয় মোৰ সেইটো কাৰণে কৈছোঁ যে ভাল লাগে মানে আচলতে যেতিয়া এজন প্ৰিয় শিল্পীৰ প্ৰিয় গায়কৰ গান যদি তেনেকৈ মানুহে প্ৰশংসা কৰা দেখোঁ মই আশা কৰোঁ পুনৰ আগবাঢ়ি যাওক আৰু আগলৈ আগবাঢ়ি যাওক মানে যিমানখিনি আছে। ধন্যবাদ। সৰু শেষত সমূহ ৰাইজলৈ মই শ্ৰদ্ধা জনাইছোঁ সেৱা জনাই কোনটো গীত আছিলে সংবাদ ন অ' ককাই তোলৈ বাচ্চাই আছে ৰৈ অসমীয়াই এইটো অপ্ৰিয় হ'লেও সত্য কথা দেই সদৌ শেষত মানে শেষত ৰাইজে সেই সংবাদ কৰ্মী মুখলৈ চায় কিবা এটা ভাল খবৰ এটা দিব নেকি মই সেইকাৰণে এইটো গাইছিলোঁ গানটো আচলতে অ' ককাই তোলৈ বাচ্চাই আছে ৰৈ অসমীয়াই কলমৰ ধাৰাৰে লিখি যা সংবাদ কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত অ' ককাই তোলৈ বাচ্চাই আছে ৰৈ অসমীয়া
সংবাদ জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই ঐ সংবাদ জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই ঐ পৰা দাখো আজি গল গৈ আঁতৰি কলমেৰে সঁচা কথা কৈ কৈ চতুৰ্থ স্তম্ভ আজি হতভম্ব গণতন্ত্ৰ ৰোগীয়া দেহাত সঁচা সংবাদ সেৱী মহাসংকট আজি এচাম বনিয়াৰ কুটিল বেহাত লাগে এক জাগৰণ কলমৰ মহাৰণ লাগে এক জাগৰণ কলমৰ মহাৰণ যুদ্ধ য'ত যুক্তিৰে হ'ব শুদ্ধ য'ত যুক্তিৰে হ'ব আইৰি সুখ দুখ জগত সভাত দাঙি সত্য খিচৰিত হ'ব ককাই তোলৈ বাট চাই আছে ৰৈ অসমী আই আছে ৰৈ অসমী আই আছে ৰৈ অসমী আই ধন্যবাদ জয় অসম মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু ৰাজীৱ দা আপোনাক মোৰ এই চেনেলত যিখিনি আপুনি কথা ক'লে গায়নলৈ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু ভৱিষ্যতে আকৌ লগ পাম আপোনাৰ নিশ্চয় নতুন গান আহিব লগা আৰু